আছা? মই তোমাক গোটেই ঘৰখনতে বিচাৰি ফুৰিছোঁ। এই ভাগৰ লাগিছেও কাম কৰি, সেইটো কাৰণে ইয়াতে বহি লৈছোঁ। কিনো হ'ল পিছে তোৰ, মোক যে বিচাৰি ফুৰিছ? মা, তুমি মানে সকলো জানি নজনাৰ ভাও নধৰিবা আৰু দেই। কি হ'ল তুমি গম পোৱা নাই নেকি? কি হ'লনো? মই হ'লে একো ধৰিবই পৰা নাই পাই। মই আকৌ ইয়াত বহি আছোঁ, কেনেকৈ কি হৈছে মইনো কেনেকৈ গম পাম? হ'ব, তোমালোক সকলো একলগ হৈ আছা, সেইটো কাৰণে জানি বুজিয়ে সেই নুবুজাৰ ভাও ধৰা। এই ছোৱালীজনী কিনো কথাত খং উঠি আছে পাই, তাইহে গম পাব আৰু। মই সঁচাকৈ গম নাই পোৱা। তই কচোন কি হৈছে? উঠনি যে বৌয়ে মোক ইমান বেয়া বিহেভ কৰিলে, তুমি যে একো নামাতিলা কেলে? আলহী আগতে মোক যে ইমান লাজ দিছে। সেইটো কথা। সেইটো কিবা তোমাক লাজ দিয়া নাই নহয়, মানে তোক সেই বৌয়ে কিবা ভাল কথাটোহে কৈছে, ছোৱালী মানুহে কামবোৰ শিকি থ'ব লাগে, নেজানিলে পিছত নিজৰে দিগদাৰ হয় বুলি। সেইটোৰ আৰু কি লাজ পাবলগীয়া হ'লনো? তুমি লাজ নাপাব পাৰা, কিন্তু মই পাইছোঁ নহয়। মানুহৰ আগত কিয় তেনেকৈ ক'ব লাগে? মই কিবা একো কৰিব নাজানো নেকি? মানে তাই এইটোৱে বুজাব বিচাৰিছে মই যে একো ঘৰখনৰ কামেই নাজানো, তাইয়ে সকলোবোৰ কৰে যেন, তেনেকুৱা কৰি দেখুৱাইছে। আইও দেহি, ছোৱালীজনী ইমান সৰু কথাটোতে বাৰু খং উঠিবলগীয়া কিটো নহ'ল বাৰু? বৌয়ে কিবা বেয়া কথাটো কোৱা নাই নহয়, ভাল কথাটোহে কৈছে। আৰু মানুহৰ আগত কোৱাৰ কাৰণে ইমান লাজ পাব লাগেনে? তই আকৌ নেজানো কাম কৰিবলৈ, তাতে আকৌ নেজানে বুলি ক'লেনো বেয়া পাবলগীয়া কি হ'ল? হ'ব, তুমিও বৌৰ ছাইডে ল'বা। তোমাৰ যে ছোৱালীজনীক কোনোবাই কিবা কথা আনাইছে, সেইটো হ'লে তোমাৰ ধান্দা নাই, কিন্তু তুমি অকল বৌৰ ছাইডত হৈয়ে মাত মাতা। তুমি এদিনাখনো মোৰ ছাইড হৈ কথা নোকোৱা। চা মাজনী, তোক মই ভালে ভালে কৈছোঁ, মই কাৰো ছাইড হৈ কোৱা নাই। যিটো সঁচা সেইটোহে কৈছোঁ। আৰু তই ইমান সৰু সৰু কথাবোৰত ধৰি থাকিলে নহ'ব। পিছত তইও এখন ঘৰৰ বোৱাৰী হ'বগৈ লাগিব। আৰু এইদৰে সৰু সৰু কথাবোৰত ধৰি থাকিলে ঘৰখনত এনেই কাজিয়া সৃষ্টি হ'ব, আৰু সেইটো মই কেতিয়াও নিবিচাৰোঁ। কাজিয়া সৃষ্টি হ'লে হ'ব, কিন্তু মই এইদৰে মোৰ ইনচাল্ট সহ্য কৰি থাকিব নোৱাৰোঁ কিন্তু। আৰু তোমাৰ সেই ভাল লগা বোৱাৰীজনীক কৈ দিবা যাতে মোক সেই জোকাৰি নল'বলৈ। মাজনী, কথাবোৰ অকণমান চাই চিতি কবিচোন। মুখখন আছে বুলি যিটিবোৰ কথা কৈ নিদিবি। এইবোৰ বাৰু বৌৰে শুনিলে কি বুলি ভাবিব? বৌৰে তোক বেয়া নাপাবনে? বেয়া পালে পাব আকৌ, তাইনো মোক কোন চা ভাল পায়। সেইটো কাৰণে ময়ো তাইক ভাল নাপাওঁ। আৰু মোক যিটিবোৰ বেলেগৰ আগত কৈ থাকিব নক'বা হা, মোৰ একদম মানে ভাল নালাগে। পিছে আৰু এনেকুৱা ছোৱালী দেখিছোঁ পাই, বেলেগৰ ঘৰত শাহু বোৱাৰীকৰ মিল নাথাকে, কিন্তু এইখন ঘৰত দেখোন ননদ আৰু বোৱাৰীকৰ মিল নাই, মানে বৌয়েকৰ। এতিয়া এজনীহে তোৰ বৌয়েৰে, তই বাৰু সেই বৌয়েৰজনীক মৰমত নথলে কেনেকৈ হ'ব? পিছত যদি আমাৰ কিবা এটা হৈ যায় তোক কোনে চাব? সেইবিলাক কথা মাক কৈ নাথাকিবাচোন, সেইবিলাক মোৰ শুনিবলৈ মন নাই। আচলতে মই মানে এইবিলাক বেলেগৰ মুখৰ পৰা শুনিব নোৱাৰোঁ, সেইটো কাৰণে তোমাক কৈছোঁ। আৰু বেছি যদি তাই যিটিবোৰ মোক ক'ব লগা হয়, তেতিয়া কিন্তু ময়ো মুখে মুখে কৈ পাম। আৰু এটা কথা, তুমি তাইক বেছি মূৰৰ ওপৰত নুঠাবা, পিছলৈ নহ'লে তোমাৰে দিগদাৰ হ'ব। এতিয়া দেখা নাই জানো, গোটেই ঘৰৰ কামবোৰ তুমি কৰিবলগীয়া হৈছে। তাই দেখোন আলহী আহিছে বুলি কি কৰিছে? অকল চাহ সেই কিবা কিবিকণ বনাইছেহে, বাকীবোৰ দেখোন তুমি গোটেই কাঁহী বাতি ধোৱা সেইবোৰ কৰিব লগা হৈছে। সেইকণ কৰি দিলেনো কি হ'ব আৰু? নিজৰ ঘৰৰ সেই তাইও মোৰ ছোৱালীৰ নিচিনাই নহয় জানো? তাইক মই সহায় কৰি দিছোঁ আকৌ, তাইনো অকলে অকলে কিমান কৰিব? তই দেখোন নিজে দেখিছ দিনটোত কিমান মানুহ আহিছে, কিমান মানুহৰ কাৰণে চাহ তামোল এইবিলাক তাই ৰেডি কৰিছে। কৰি থাকা, যিমান হেল্প কৰিব আছে কৰি দিয়া। পিছত সেই যেতিয়া পস্তাবা নহয়, তেতিয়া নিজেই গম পাবা, তেতিয়া মোৰ কথা কেলে নুশুনিলোঁ বুলি ভাবিবা। মাজনী, তই এনেই যিটিবোৰ কথা কৈ মোৰ মূৰত সেই তোৰ বৌয়েৰৰ বিৰুদ্ধে বেয়া ভাৱ নুসুমিয়াবি দেই। এতিয়া আৰু তই বহুত সৰু হৈ আছ, এইবিলাক কথা এনেই মূৰত সুমিয়াই ঘৰখন নষ্ট নকৰিবি। হ'ব দিয়া, মই কিবা এটা ভাল কথা ক'লে ঘৰখন নষ্ট কৰাহে হয়। তোমাৰ বোৱাৰী আৰু পুতেৰা বহুত ভাল যে, সিহঁতেই তোমাক উপদেশ দিব। তো সিহঁতক মই ভাল বুলিয়ে ক'ম, কাৰণ পিছত যদি মোৰ কিবা এটা হয় সিহঁতেহে চাব। তোৰতো এখন ঘৰলৈ উলিয়াই দিব লাগিব, তই কিবা সদায় আমাৰ লগত থাকিব নোৱাৰ নহয়। মা, আপুনি ইয়াত বহি আছে, আপোনাৰ লগত কথা এটা আছিল। হয় নেকি বোৱাৰী? তোমালোক কেনিবা যোৱা নেকি আকৌ? সেই ইমান ধুনীয়াকৈ ওলাই মেলি আছা যে? মা, সেই নিধিহঁতৰ ঘৰলৈ খানা খোৱাকৈ মাতিছে, সেই তালৈ যাওঁ বুলি ভাবিছিলোঁ। নগ'লে আকৌ তাই বেয়া পাব নহয়। তাতে আকৌ সেই নিধিৰ মাকেও মাতি পঠাইছে, মানে সেই বৰমাই। ভালেই তেনেহ'লে, যোৱা আকৌ। মাতিছে যদি নগ'লে আকৌ বেয়া কথা হ'ব নহয়। আৰু এটা কথা, তোমালোক আজি যদি নোযোৱা হ'লে তেতিয়া মই সেই সীমান্তৰ মোমাইকহঁতৰ ঘৰলৈ তোমালোকক লৈ যাম বুলি ভাবিছিলোঁ। মা, আপুনি বেয়া নাপাব, যিহেতু আজি আকৌ নিধিকো কথা দিলোঁ নহয়, এতিয়া নগ'লে তাইও বেয়া পাব। ঠিক আছে, হ'ব বাৰু, তোমালোক যোৱা তেনেহ'লে। আৰু এটা কথা মা, আপোনাক ক'ব লগা আছিলে। পৰহিলৈ মানে আমাৰ মা দেউতাহঁত আহিম বুলি কৈছে, মাতি দিওঁ নেকি তেওঁলোকক? মাতি দিবা আকৌ, তাতনো সুধিবলগীয়া কি আছে? এইখন দেখোন এতিয়া তোমাৰেই ঘৰ, আৰু তোমাৰ মা দেউতা যেতিয়া নেকি এইখন ঘৰৰে মানুহ, আৰু মাতি দিবা। মোক সুধিব নালাগে নহয়। আৰু ৰুহি ক'ত আছে? ৰুহি তোমালোকৰ লগত যাব নেকি? মা, সেই মই তাকেহে ভাবিছোঁ, ৰুহিক লৈ যাওঁ নে নাযাওঁ জানো। তাই শুইয়ে আছে, এতিয়ালৈকে উঠাই নাই, কি কৰোঁ জানো ভাবিয়ে পোৱা নাই। তুমি ৰুহিক থৈ যোৱা ঘৰতে, মই আছোঁ নহয়। মোৰো সেই অকলে অকলে আমনিহে লাগিব, ৰুহিৰ লগতে সেই অকণমান খেলি থাকিব পাৰিম। কিন্তু মা, ৰুহিয়ে যদি আপোনাক বেছিকৈ আমনি কৰে, আপুনি আকৌ দিগদাৰ পাব নহয়। নাই, নাপাওঁ দিয়া, তাই থাকিলে মোৰ ভালেই লাগে। তোমালোক যোৱা নিশ্চিন্ত মনে, সোনকালে আহিবা কিন্তু। ঠিক আছে, হ'ব বাৰু মা, আমি তেনেহ'লে আহিছোঁ। দেখিলা মা, তাই মোক কেনেকৈ ইগন'ৰ কৰি গৈছে, মই যেন ইয়াত নাই তেনেকুৱাকৈ গ'ল আৰু। নহয় তাই এফালে ওলাই গৈছে যে, আৰু তই দেখোন সেই তাই কথা পাতিলেও ভালকৈ নেপাতই, সেইটো কাৰণে মতা নাই আকৌ তোক।
হ'ব হ'ব, তুমি মানে সকলোবোৰ চকুৰ আগত দেখি থাকিলেও মোৰে ভুল বুলি কৈ দিয়া আৰু মই সেইটো কাৰণে মাতে নমতা হ'লোঁ। আৰু এটা কথা, তুমি ৰুহিক সেই সিহঁতৰ লগত পঠিয়াই নিদিলা কেলে? ঘৰত থৈ দিছা যে? তোমাৰ নিজৰে একদম কাম কৰি কৰি ভাগৰ লাগিছে। সিহঁতে ঘূৰি ফুৰিব আৰু তুমি ইয়াত ল'ৰা চাই থাকিবা নেকি? সিহঁতে কিবা ঘূৰি ফুৰিব যোৱা নাই নহয়, তোৰ বৰ্তাৰ ছোৱালী ঘৰলৈহে গৈছে। আৰু একো নহয় দেচোন, যাবই, সিহঁতি এতিয়া নতুন হৈ আছে বাৰু। সেই ল'ৰা ছোৱালী লৈ পিনে কেনেকৈনো বেলেগৰ ঘৰলৈ যাব? এতিয়া ফুৰি নল'লে কেতিয়া ফুৰিব? তুমি বৰ চিন্তা কৰা তেওঁলোকৰ কথা। কৰা কৰা দিয়া, মইহে তোমাৰ ছোৱালী নহয় আকৌ নিজৰ, সেইটো কাৰণে মোৰ কথা তুমি চিন্তা নকৰা, বেলেগ চবৰ কথাই চিন্তা কৰা। নিধি, সিহঁতকেইটা আকৌ কেতিয়া পাবহি? এতিয়ালৈকে আহি পোৱাহি নাই? মা, মই তেওঁলোকলৈ ফোন কৰিছিলোঁ, তেওঁলোক ওলাইছোঁ বুলি ক'লে, আহি পাবহি আৰু অলপ পিছতে। তোমাৰ ভাল খবৰটো আজি চাইলিহঁতক ক'বা নেকি তুমি? তাকেহে মা, ক'ম বুলিয়ে ভাবিছোঁ। তাই যিহেতু মোৰ বেষ্ট ফ্ৰেণ্ড নহয়, তাইক কথাটো নক'লে কেনেকৈ হ'ব বাৰু? পিছত যদি তাই গম পায় বৰ বেয়া কথা হ'ব। ঠিকেই দিয়া, আহিলে কৈ দিবা, তাই বৰ ভাল পাব তোমাৰ কাৰণে যে তাই কি কৰা নাই, আৰু তাই আমাৰ পৰাও কিমান কথা শুনিলে। হয় দিয়ক মা, তাইৰ কাৰণে মই ইমানখিনি সেই যুদ্ধ অকলে যুঁজিবলৈ সাহস পালোঁ, নহ'লে যে মই কেতিয়াবা কি কৰিলোঁহেঁতেন নহয়, নিজকে ঠিকেই নাই। হ'ব দিয়া, এতিয়া তুমি বেছি চিন্তা নকৰিবা। এনেকুৱা গাত বেছি চিন্তা কৰাটো ভাল নহয়। আৰু নিবিড় ক'ত আছে? সি আকৌ অফিচৰ পৰা এতিয়ালৈকে আহি পোৱাহিয়ে নাই নেকি আকৌ? নহয় মা, সি অফিচৰ পৰা অথনিয়ে আহি পালে। মইহে সেই তাক মিঠাই দুটামান আনিবলৈ পঠিয়াইছোঁ। মানে মইতো সকলোবোৰ বনালোৱেই, কিন্তু সেই মিঠাই দুটামানহে লৈ আহিব ক'লোঁ। নিধি, আণ্টি, চাইলি, সীমান্ত, তোমালোক পালাহি? আমি মই তোমালোকৰ কথাই পাতি আছিলোঁ। মায়ে সুধিছিল আকৌ ইমান দেৰিলৈকে আহি পোৱাহি নাই বুলি। নহয় মানেও, সেই ৰুহিও ঘৰত মানে শুই আছিলে যে, সেইটো কাৰণে ভাবিছিলোঁ তাইকো লৈ আহোঁ বুলি। কিন্তু মায়ে আকৌ নালাগে বুলি ক'লে, মানে ৰুহিক ঘৰতে থৈ যাব ক'লে। সেইটো কাৰণে সি আহোঁতে দেৰি হৈ গ'ল। দুইটাকে লগতে বৰ ধুনীয়া লাগিছে দেই। চাইলি, মই তোমাৰ সেই বিয়ালৈ যাব নোৱাৰিলোঁ, বেয়া নাপাবা। একো নাই আণ্টি, হ'ব বাৰু। সেই নিধিয়ে কৈছে আপোনাৰ গা ভাল নাছিল বুলি, মই বেয়া পোৱা নাই। পিছে নিধি, তুমি মোক যে আজি কিবা এটা ভাল খবৰ দিম বুলি কৈছিলা, কি খবৰনো? আছে আৰু কিবা এটা ভাল খবৰ, শুনি পিনে বহুত ভাল পাবা। কিন্তু এতিয়াই নকওঁ নেকি, প্ৰথম বহি লোৱাচোন, চাহ তাহ খাই লোৱা। নাই নাই, প্ৰথম কথাটো শুনি ল'লেহে ভাল লাগিব। কি কথা কোৱাচোন? তুমি ফোনতো নকলা, মোৰ কিন্তু চিন্তা লাগি গৈছে। আচলতে মানে কথাটো কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই। মই মানে মাক হ'ব ওলাইছোঁ। তুমি সঁচাকৈ কৈছানে নিধি? ইয়া, কিমান যে ভাল খবৰ, ইমান যে ভাল খবৰ এটা সুদা মুখে দিছা। মিঠাই ক'ত আছে? মিঠাই নাই আকৌ। ৰখা ৰখা, সকলোবোৰ আছে। তুমি প্ৰথমে বহি লোৱাচোন, তাৰপিছত সেই নিবিড় আহি পাবহি, ভাল লাগিব। আজি যে মোৰ সঁচাকৈ বহুত ফূৰ্তি লাগিছে। তুমি যে মোক কথাটো উঠনি কিয়নো নকলা? নহ'লে যে মই তোমাৰ কাৰণে আৰু কিবা কিবি লৈ আহিব পাৰিলোঁহেঁতেন। হ'ব হ'ব, এতিয়া বহুত টাইম আছে নহয় কিবা, তেতিয়া মাজে মাজে দি থাকিবা আকৌ। এতিয়া বহা, মই তোমালোকৰ কাৰণে চাহ ৰেডি কৰোঁগৈ।